গুড ইভিনিং ষ্টুডেণ্টছ। আজি আলোচনা কৰিবলগীয়া পাঠটি হৈছে 18 নম্বৰ পাঠ বীৰ গেৰিৱল্লীৰ কাহিনী। লেখক প্ৰফুল্ল দত্ত গোস্বামী। এতিয়া আমি মূল পাঠলৈ আহিছোঁ। গেৰিৱল্লী আছিল ইটালী দেশৰ এজন বীৰ পুৰুষ। এওঁ 100 বছৰমান আগৰ মানুহ। আমাৰ নবীন চন্দ্ৰ বৰদলৈয়ে অনিতা গেৰিৱল্লী নামেৰে এখন সৰু কিতাপ ৰচিছিল। অনিতা গেৰিৱল্লীৰ ঘৈণীয়েক, তেওঁ এগৰাকী বীৰাংগনা আছিল। লেখকে উল্লেখ কৰিছে যে পাঠটিৰ মূল ব্যক্তি গেৰিৱল্লী। এই গেৰিৱল্লী ইটালী দেশৰ এজন বীৰ পুৰুষ অৰ্থাৎ মহাসাহসী এজন পুৰুষ আছিল। আৰু লেখকে যিখিনি সময়ত পাঠটি ৰচনা কৰিছে তাৰ পৰা প্ৰায় 100 বছৰমানৰ আগৰ ব্যক্তি বুলি উল্লেখ কৰিছে। আনকি আমাৰ অসমীয়া সাহিত্যৰ অন্যতম চিৰপৰিচিত সাহিত্যিক নবীন চন্দ্ৰ বৰদলৈদেৱেও অনিতা গেৰিৱল্লী নামেৰে এখন সৰু কিতাপ এটা সময়ত ৰচিছিল। এই অনিতা গেৰিৱল্লী বীৰ গেৰিৱল্লীৰ পত্নী আৰু অনিতা গেৰিৱল্লীও অৱশ্যে বীৰাংগনা আছিল অৰ্থাৎ মহাপৰাক্ৰমী এগৰাকী স্ত্ৰী আছিল। গেৰিৱল্লী ব্যৱহাৰ বৰ মোহ লগা। এই গেৰিৱল্লী নামৰ ব্যক্তিজনৰ ব্যৱহাৰ অৱশ্যে বৰ মোহ লগা। মানুহক সততে তেওঁ কথাৰে মোহিত কৰিব পাৰিছিল। তেওঁ যুঁজ-বাগৰ কৰি ফুৰিছিল, তথাপি মৰমীয়াল হিয়া এখনৰ কাৰণে তেওঁক আটায়ে ভাল পাইছিল। আৰু সেই কাৰণে পৰাধীন ইটালীৰ মানুহবিলাকে তেওঁৰ কথামতে চলিছিল। যদিও মানুহজনৰ কথা বতৰা মোহ লগা, তেওঁৰ হিয়াখন মৰমীয়াল আছিল, তথাপিও কিন্তু তেওঁ যুঁজ-বাগৰ কৰিহে ফুৰিছিল। আৰু তেওঁ কথা বতৰা মৰমীয়াল হোৱাৰ বাবেই তেওঁৰ প্ৰতি পৰাধীন ইটালী ৰাষ্ট্ৰৰ মানুহবোৰে অৱশ্যে তেওঁৰ কথামতেই চলিছিল। নিজৰ মাতৃভূমিক বিদেশী হাতৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ যে কিমান যুদ্ধ কৰিছিল, কিমান দুখ তাপ সহিছিল, কিমান ঠাইত পলাই ফুৰিবলগীয়া হৈছিল, তাৰ সীমা সংখ্যা নাই। গেৰিৱল্লী এজন বীৰ পুৰুষ আছিল। সেইবাবে তেওঁ নিজ মাতৃভূমিক বিদেশী হাতৰ পৰা যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবলৈ বিচাৰিছিল, যাৰ বাবে তেওঁ বিভিন্ন ধৰণৰ দুখ তাপ সহিবলগীয়া হৈছিল, বিভিন্ন ঠাইত পলাই ফুৰিবলগীয়া হৈছিল। তেওঁ কিছুদিন ইটালীৰ দক্ষিণ ফালে থকা কাইউৰা নামে সৰু দ্বীপ এটাত থাকিবলৈ গৈছিল। দ্বীপটোৰ হাবি জংঘল তেওঁ নিজ হাতে কাটি কুটি লৈছিল। তাত তেওঁ এজন বন্ধুৰ সহায় লৈ শিল কাঠ কঢ়িয়াই ঘৰ এটা সাজি লৈছিল। নিজ হাতে শাক-পাচলিৰ খেতিও কৰিছিল। সেইদৰে নিজান ঠাইত শান্তিৰে বাস কৰিছিল যদিও তেওঁৰ মনৰ পৰা স্বদেশৰ কথা নাঁতৰিছিল। ডাঙৰৰ পৰা সৰু বস্তু আটাইকে তেওঁ কেনে সমান চকুৰে চাইছিল তাৰ এটা গল্প কম শুনিবা। এই গেৰিৱল্লী নামৰ ব্যক্তিজন এনেধৰণৰ বীৰ পুৰুষ আছিল যে এটা সময়ত তেওঁ ইটালীৰ দক্ষিণ ফালে থকা কাইউৰা নামৰ এটা সৰু দ্বীপত অকলে থাকিবলৈ বুলি গুচি গৈছিল। আৰু দ্বীপটোত থকা হাবি জংঘলবোৰ তেওঁ নিজ হাতেৰে কাটি কুটি লৈছিল। তাত তেওঁ অৱশ্যে এজন বন্ধুৰ সহায় লৈ শিলকাঠ কঢ়িয়াই সৰুকৈ এটা ঘৰ সাজি লৈছিল। নিজেই শাক-পাচলি কৰি তেওঁ জীৱন যাপন কৰিছিল। সেইদৰে নিজান ঠাইত শান্তিৰে বাস কৰিছিল যদিও কিন্তু এই মানুহজনৰ মনৰ পৰা স্বদেশ প্ৰেমৰ কথা কোনেও কেতিয়াও আঁতৰাব পৰা নাছিল, বা তেওঁ নিজেও স্বদেশ প্ৰেমৰ যি ভাৱ সেই ভাৱ মনৰ পৰা আঁতৰাব পৰা নাছিল। ডাঙৰৰ পৰা সৰু প্ৰত্যেকটো বস্তুকে এই বীৰ গেৰিৱল্লীয়ে কি ধৰণেৰে সমান চকুৰে চাইছিল তাৰ এটা সৰু গল্প আমাক লেখকে পাঠটিৰ জৰিয়তে কৈছে। এদিন গধূলি গেৰিৱল্লীৰ পৰিয়ালৰ মানুহবিলাকে গম পালে যে নকৈ উপজা ভেড়া পোৱালি এটা দ্বীপটোৰ শিলনিৰ মাজত হেৰাল। লেম লৈ আটায়ে পোৱালিটো বিচাৰিবলৈ ওলাই গ'ল। গেৰিৱল্লীয়ে নিজে হাবিত জেং আৰু শিলনিৰ মাজে মাজে আগবাঢ়ি গৈ বাট দেখুৱাবলৈ ধৰিলে, কিন্তু পোৱালিটো পোৱা নগ'ল। এদিনাখন গেৰিৱল্লীৰ পৰিয়ালৰ মানুহবিলাকে হঠাতে গম পাইছিল যে তেওঁলোকৰ ঘৰত নতুনকৈ উপজা এটা ভেড়া পোৱালি নোহোৱা হৈ পৰিল। আৰু
সেই ভেড়া পোৱালিটো তেওঁলোকে সন্দেহ কৰিছিল যে শিলনিৰ মাজত অৰ্থাৎ শিলেৰে আবৃত এডোখৰ ঠাই আছিল সেই সৰু দ্বীপটোত, আৰু সেই ঠাইডোখৰতে সেই ভেড়া পোৱালিটো হেৰাল বুলি তেওঁলোকে সন্দেহ কৰিছিল। সেইবাবে তেওঁলোকে লেম্প লৈ আটাইকেইজনে সেই ভেড়া পোৱালিটো বিচাৰিবলৈ ওলাই গৈছিল। গেৰিৱল্ডীয়েও নিজেই হাবিত জেং আৰু শিলনিৰ মাজে মাজে আগবাঢ়ি গৈ বাট দেখুৱাবলৈ ধৰিলে, কিন্তু বহু পৰ বিচৰাৰ পিছতো পোৱালিটো তেওঁলোকে বিচাৰি পাবলৈ সক্ষম নহ'ল। তেতিয়া নিশা 9 বাজিছে, বৰষুণো পৰিছে। মানুহ আটাইবোৰ দিনত কৰা পৰিশ্ৰমৰ বাবে ভাগৰিছে। তেওঁলোকে সেইকাৰণে ঘৰ পাই বিচনাত পৰিল, আৰু যিখিনি সময়ত ভেড়া পোৱালিটো তেওঁলোকে বিচাৰি ফুৰিছিল সেইখিনি সময়ত প্ৰায় 9 বাজিছিল, আৰু বৰষুণো লাহে লাহে দিবলৈ ধৰিছিল। আৰু দিনটো মানুহবোৰে বিভিন্ন ধৰণৰ কাম কৰি ফুৰাৰ বাবে তেওঁলোক ভাগৰি পৰে, আৰু সেইবাবে ভেড়া পোৱালিটো বিচাৰি নোপোৱাত তেওঁলোক আহি পাই বিচনাত বাগৰিল। এঘণ্টামানৰ পাছত তেওঁলোকে মজিয়াত ভৰিৰ শব্দ শুনিবলৈ পালে, আৰু প্ৰায় তেওঁলোকে শোৱাৰ পাছত এঘণ্টামানৰ পাছত তেওঁলোকৰ মজিয়াখনত ভৰিৰ শব্দ শুনিবলৈ পালে। অলপ পাছত বাহিৰত দুৱাৰ মেল খোৱা শব্দও শুনিলে। লাহে লাহে তেওঁলোকে ভৰিৰ শব্দ শুনাৰ লগে লগে বাহিৰৰ দুৱাৰখনো মেল খোৱাৰ এটা শব্দ শুনিবলৈ পালে। মাজনিশা মানুহবিলাকে গেৰিৱল্ডীৰ মাতত সাৰ পালে, আৰু সেই মাজনিশা মানুহবোৰে গেৰিৱল্ডীৰ মাততহে সাৰ পাবলৈ ধৰিলে। তেওঁলোকে গম পালে যে আমাৰ বীৰবৰে হেৰুৱা পোৱালিটো বিচাৰি আনিলে, আৰু তেওঁ ইমান বীৰ আছিল যে কোনো ধৰণৰ ভয় শংকা নকৰাকৈ মাজনিশা সেই ভেড়া পোৱালিটো উদ্ধাৰ কৰি আনিলে বুলি তেওঁলোকে জানিব পাৰিলে। পোৱালিটো পাই গেৰিৱল্ডীৰ মনত বৰ ৰং, আৰু পোৱালিটো যেতিয়া গেৰিৱল্ডীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল তেতিয়া কিন্তু তেওঁৰ মনত বৰ আনন্দ লাগিছিল। তেওঁ তাক নিজৰ বিচনাত শুৱাই ল'লে আৰু গাখীৰ তিওৱা কাপোৰ এটুকুৰা চুপিবলৈ দিলে। যিহেতু ভেড়া পোৱালিটো নকৈ উপজা ভেড়া পোৱালি আছিল, সেইবাবে তাক গেৰিৱল্ডীয়ে নিজৰ লগতে শুৱাই ল'লে আৰু গাখীৰত তিয়াই থোৱা কাপোৰ এখন চুপিবলৈ দিলে। অজলা জন্তুটোৰ গা মূৰ মৰম কৰিয়ে তেওঁ ৰাতিটো কটালে, আৰু এই একো নজনা জন্তুটোৰ গা মূৰত মৰম কৰিয়েই গেৰিৱল্ডীয়ে গোটেই ৰাতিটো কটাই দিলে। ৰাতিপুৱা 5 বজাত দেখা গ'ল যে তেওঁ উঠি বাৰীত আলু ৰুবলৈ ধৰিছে। এই বীৰ গেৰিৱল্ডীয়ে আধা ৰাতিলৈকে নকৈ উপজা ভেড়া পোৱালিটোৰ সৈতে লাগি থাকিও ৰাতিপুৱা আকৌ 5 বজাত উঠি আলু ৰুবলৈও ধৰিছে। তেতিয়া ঘৰৰ আন মানুহেও দিহাদিহি কামে কাজে লাগিল, আৰু সেই দৃশ্য দেখাৰ লগে লগে ঘৰৰ আন ব্যক্তিসকলেও নিজ নিজ কামত ধৰিল। ভাবিবই নোৱাৰি যে এনে এজন কোমলমতীয়া সৰলচিতীয়া মানুহে দেশৰ হকে ৰণ বিগ্ৰহ কৰিব, আৰু তেওঁৰ এনেধৰণৰ ব্যক্তিত্ব, অৰ্থাৎ তেওঁৰ যি কোমল মনৰ গৰাকী, সৰলচিতীয়া তেওঁৰ যি ভাৱ, সেই তেনে ভাৱৰ ব্যক্তি এজনে যে কেতিয়াবা নিজ দেশৰ কাৰণে ৰণ বিগ্ৰহ কৰিব সেই কথা কোনেও ভাবিবই নোৱাৰে। গেৰিৱল্ডীয়ে সাগৰ বৰ ভাল পাইছিল। তেওঁ নিজেও সাগৰৰ দৰে গহীন আছিল। গেৰিৱল্ডীয়ে অৱশ্যে সাগৰ বৰ ভাল পাইছিল, আৰু তেওঁ সাগৰৰ দৰে গহীন আছিল, অৰ্থাৎ সাগৰখন যিধৰণে গহীনতাৰে চিৰপ্ৰবাহিত হৈ থাকে, তেওঁ ঠিক তেনেধৰণে গহীনতাৰে তেওঁ নিজ কামত সদায় বৰ্তিত হৈ থাকে। সাগৰৰ পিনে চাই থাকি আৰু জাহাজত ফুৰি তেওঁ মনত বৰ শান্তি লভিছিল, আৰু তেওঁ সাগৰৰ ফালে কোনো চিন্তা নোহোৱাকৈ চাই থাকি আৰু জাহাজত ফুৰি তেওঁ মনত বৰ শান্তি পাইছিল। এবাৰ তেওঁ ইটালীৰ পৰা খেদা খাই আমেৰিকাত আছিলগৈ, আৰু নিজ দেশৰ কাৰণে যুদ্ধ কৰি থকাৰ অৱস্থাতে তেওঁ এবাৰ ইটালীৰ পৰা খেদা খাবলগীয়াও হৈছিল, আৰু সেই খেদা খোৱাৰ পাছত তেওঁ অৱশ্যে আমেৰিকাত আছিলগৈ। তাত সেই সময়ত আন ইটালীয় দেশপ্ৰেমিক কিছুমানো আছিল, আৰু আমেৰিকাত যি সময়ত তেওঁ ইটালীৰ পৰা খেদা খাইছিল সেইখিনি সময়ত আমেৰিকাত ইটালীৰ দেশপ্ৰেমিক কিছুমানো সেই সময়ত আছিল। গেৰিৱল্ডীয়ে নিউয়ৰ্ক
চহৰত মমৰ কাৰখানা এটাত কাম কৰি পেট পৰ্বতাইছিল। তেওঁ আমেৰিকাত থকা অৱস্থাত নিউয়ৰ্ক চহৰত তেওঁ এটা মমৰ কাৰখানাত তেওঁ নিজকে নিজৰ পেট পূৰাবলৈ তাত কাম কৰিছিল। কিন্তু কিছুদিন মম তৈয়াৰ কৰি তেওঁ মন সেমেকা পৰিল আৰু সাগৰলৈ যাবলৈ বৰ হেঁপাহ উপজিল। আৰু বহুদিন ধৰি এনেধৰণে মম তেওঁ তৈয়াৰ কৰি তেওঁ মনটো বৰ সেমেকি পৰিছিল আৰু লাহেকৈ সেইবাবে তেওঁ সাগৰলৈ যাবলৈ বৰ হেঁপাহ কৰিছিল। কিবা উপায়ে জাহাজৰ খালাচী এটা হ'বলৈ মন কৰি তেওঁ এদিন নিউয়ৰ্কৰ বন্দৰত উপস্থিত হৈছিল। তেওঁ মমৰ কাৰখানাত কাম কৰি তেওঁ ভাল নলগা হৈছিল আৰু সেইবাবে সাগৰলৈ যাব বিচাৰিছিল। আৰু সাগৰৰ জাহাজত কোনো ধৰণৰ তলৰ খাপৰ কাম অৰ্থাৎ খালাচী কাম যদিও তেওঁ পাবলৈ সক্ষম হয়, তেনে কৰিও তেওঁ যে নিজক ব্যস্ত কৰি ৰাখিব সেই উদ্দেশ্যেৰে তেওঁ নিউয়ৰ্কৰ বন্দৰ এটাত উপস্থিত হৈছিল। পোনতে যিখন জাহাজ দেখিলে সেইখনলৈ গৈ তেওঁ সাধাৰণ খালাচী কাম এটা পোৱা যাবনে খবৰ কৰিলে। কিন্তু জাহাজৰ মানুহবিলাকে তেওঁৰ কথালৈ কাণ নকৰিলে। আন এখন জাহাজলৈ গৈ একেই সমিধানেই পালে। তেওঁ বন্দৰলৈ গৈ নিউয়ৰ্কৰ বন্দৰবোৰলৈ গৈ তেওঁ পোনতে যিখন জাহাজ দেখা পাইছিল সেইখন জাহাজতে তেওঁ কোনো ধৰণৰ নিম্নবৰ্গৰ কাম পাব নেকি বুলি তেওঁ সুধিছিল। অৱশ্যে তেওঁৰ সেই কথাষাৰ জাহাজৰ কোনো এজন মানুহে কোনো ধৰণৰ গুৰুত্ব নিদিলে আৰু তেওঁ সেইবাবে তাত সমিধান বিচাৰি নাপালে। তেতিয়া তেওঁ তৃতীয় জাহাজখনৰ কাষ চাপি খালাচী কিছুমানে মাল কঢ়িয়াই থকা দেখি সুধিলে, মোকো মাল কঢ়িয়াব দিবানে? সিহঁতে উত্তৰ দিলে যে তেওঁক তাত নালাগে। তথাপি তেওঁ ক'লে, ভাইহঁত, মোক বানচ একো নেলাগে, মই এনেই কাম কৰিম। মাল কঢ়িয়াই মোৰ গাটো তপতাহে ল'ব খুজিছোঁ। কিন্তু কি হ'ব? খালাচীহঁতে তেওঁক নাৰাখিলে। গেৰিৱল্ডীয়ে এই কথাত বৰ বেজাৰ পালে। তেওঁ প্ৰথমখন জাহাজত সুধিলে, তাতো একো উত্তৰ নেপালে। দ্বিতীয়খন জাহাজত সুধিলে, তাতো একো উত্তৰ নেপালে। শেষত গৈ তেওঁ তৃতীয়খন জাহাজত এচাম খালাচীয়ে কাম কৰি থকা অৰ্থাৎ মাল কঢ়িয়াই থকা দেখা পাইছিল। আৰু সেই দেখা পাই তেওঁ সেই খালাচীবিলাকৰ ওচৰলৈ গৈ তাহাঁতৰ লগত তেওঁ কাম কৰিব পাৰিব নেকি বুলি সুধিলে। কিন্তু তেওঁক একেষাৰতে উত্তৰ দিলে যে তেওঁক তাত নালাগে। তথাপিও তেওঁ কৈছিল যে তেওঁক কোনো ধৰণৰ টকা পইচা নেলাগে, তেওঁ নিজৰ গাটো তপতাবলৈহে কাম কৰিব বিচাৰিছে। তেনেকৈ কোৱাৰ পাছতো কিন্তু তেওঁক কোনো ধৰণৰ কামত তেওঁলোকে নাৰাখিলে। আৰু সেই কথাষাৰত গেৰিৱল্ডীয়ে বৰ বেজাৰ পাইছিল, বৰ দুখ পাইছিল। উপায় নেপাই তেওঁ মমৰ কাৰখানালৈ উভতিল। মনত পৰিল পুৰণি দিনৰ কথা। যেতিয়া তেওঁ নিজ এখন জাহাজ চলাইছিল তেতিয়া এজাক সৈন্যই তেওঁৰ আদেশ পাইছিল। কিন্তু তেওঁ নিৰাশ নহ'ল। মন ডাঠ কৰি আকৌ নিজৰ কামত লাগিল। আৰু সেই জাহাজত তেওঁ তেনে ব্যৱহাৰ পোৱাৰ পিছত তেওঁ পুনৰ আগৰ কামলৈ উভতি গৈছিল, অৰ্থাৎ মমৰ কাৰখানাটোলৈ উভতি গৈছিল। তাৰপিছত তেওঁৰ সেই কাৰখানাত বহি তেওঁ আগৰ সেই কথাবোৰ মনলৈ আহিছিল। তেওঁ এটা সময়ত এখন জাহাজ চলাইছিল আৰু এজাক সৈন্যই তেওঁৰ আদেশমতেই কাম কৰিবলগীয়া হৈছিল। কিন্তু তেওঁ বৰ্তমান নিৰাশ হৈ পৰিছিল। নিৰাশ হৈছিল যদিও এই বীৰ গেৰিৱল্ডীয়ে কিন্তু নিজৰ মনটো কেতিয়াও পৰি যাব দিয়া নাছিল। তেওঁ মনটো ডাঠ কৰিয়ে আকৌ পুনৰ কামত লাগিছিল। এনেবোৰ দুখ কষ্ট গেৰিৱল্ডীয়ে ঢেৰ সহিবলগীয়া হৈছিল। কিন্তু এইবোৰে তেওঁৰ মনৰ উদ্যম কমাব নোৱাৰিলে আৰু এই কাৰণে তেওঁক ইটালীৰ স্বাধীনতা অনা যেন অসম্ভৱ কামকো সম্ভৱ কৰিব পাৰিছিল। আৰু এই বীৰ গেৰিৱল্ডীয়ে এনেধৰণৰ দুখ কষ্ট বিভিন্ন ধৰণৰ পাইছিল। তথাপিও কিন্তু তেওঁৰ কোনো ধৰণৰ কামৰ প্ৰতি যি উদ্যম, সেই উদ্যমক কেতিয়াও কমিব নিদিলে। আৰু এনেধৰণৰ উদ্যম থকাৰ কাৰণে, এনেধৰণৰ সাহস থকাৰ কাৰণে তেওঁ ইটালীৰ স্বাধীনতা অনা অসম্ভৱ কামকো তেওঁ সম্ভৱ কৰিবলৈ সক্ষম হৈছিল। এইখিনিয়ে আছিল আজি পাঠৰ মূল কথা। ধন্যবাদ।